মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কয়াৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 10 পৰা অংককেইটা সমাধান কৰিম। কুৱেশ্যন নম্বৰ 10 আছে সৰল কৰা। 10 এক নম্বৰত আছে স্কয়াৰ ৰুট অফ 3 মাইনাছ স্কয়াৰ ৰুট 2 হোল স্কয়াৰ। এইবিলাক অংক কৰাৰ কাৰণে আমাৰ কিছুমান ফৰ্মুলা জানিব লাগিব। সো প্ৰথমত এক নম্বৰ অংকটো চাওঁ আমি হা। সো এক নম্বৰত দিয়া আছে আমাৰ square root of 3 minus square root of 2 whole square. So এইটোৰ কাৰণে কি কৰিব লাগিব আমাৰ এটা ফৰ্মুলা জানিব লাগিব। সেই ফৰ্মুলাটো হ'ল a minus b whole square ফৰ্মুলা। এইটো আমাৰ জানিব লাগিব। a minus b whole square is equal to a square minus 2ab plus b square. তোমালোকে যদি লক্ষ্য কৰা চাবা এই অংকটো কি আছে a minus b whole square টাইপ হৈ আছে। সো প্ৰথম এইটো হ'ল square root of 3 ক আমি a বুলি ভাবিব পাৰো আৰু square root of 2 ক আমি b বুলি ভাবিব পাৰো। সো এই হিচাপত আমি ফৰ্মুলাত পেলাই দিম। সো আমি কি লিখিম a square minus 2ab that is 2 into square root of 3 into square root of 2 plus b square এতে b মানে এইটো square root of 2 to whole square। root 3 স্কয়ার কৰিলে কি হ'ব যিকোনো ৰুটৰ স্কয়ার কৰিলে কি হয় ৰুটটো উঠি যায়। সো এইটো হ'ব আমাৰ square root of 3 ৰ স্কয়ার কৰিলে হ'ব 3 minus এইটো কি হ'ব 2 into root 3 into root 2 root 3 into root 2 root থকা সংখ্যা কেইটা হে ৰুটৰ ভিতৰত আমি পূৰণ কৰিব পাৰো। সো এইটো কি কৰিম 3 পূৰণ 2 6 এইটো ৰুটৰ ভিতৰত গুচি যাব। সো 3 minus root over 6 3 2 6 প্লাস এইটো কি হ'ব root 2 স্কয়ার আছে। সো এই স্কয়ার ৰুট আৰু এই স্কয়ার টো উঠি যাব। সো থাকিব কিমান 2। সো 3 plus 2 হল আমাৰ 5 minus 2 root 6 এইটো আমাৰ आंसर। তে 2 নম্বৰ কোৱেশ্চনটোত আছে 2 root 3 plus root over 5 into 2 root 3 minus root over 5। এটোৰ কাৰণে আমাৰ এটা ফৰ্মুলা লাগিব। এই ফৰ্মুলাটো হল a plus b into a minus b is equal to a square minus b square। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি লক্ষ্য কৰা চোৱা এই কোৱেশ্চনটোৰ টাইপটো কি আছে এনেকৈ আছে a plus b into a minus b। তাৰমানে আমি যদি ধৰি লও প্ৰথমটো এটো হল a প্লাস চিন আছে তাৰ পিছত এটো b এটো a মাইনাস চিন আছে এটো b। সো a plus b into a minus b। সো আমি এনেকৈ কৰিম। সো আমাৰ দিয়া আছে 2 root 3 plus root over 5 আৰু 2 root 3 minus root over 5। সো এটা আমাৰ a plus b into a minus b এইটো আকাৰত পৰিছে। সো তাৰ হলনিত আমি কি লিখিব পাৰো a square minus b square। সো ইয়াতে a মানে 2 root 3 whole square b মানে root over 5 whole square। সো এতিয়া a2 whole square কৰিলে কি হ'ব root over 3 ৰ বাহিৰত কিমান আছে 2। সো 2 স্কয়ার কৰিলে হ'ব 4 আৰু root over 3 স্কয়ার কৰিলে কিমান হ'ব 3 মাইনাস এটো root over 5 স্কয়ার কৰিলে কি হ'ব root 2 উঠি যাব থাকিব 5। তো 3 4 গুণ 12 minus 5 এটো হল আমাৰ 7। দিস ইজ দা आंसर। মৰমৰ ছাত্ৰ ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 3 ত আছে 8 plus root 3 into 2 plus root 3। এটোৰ কাৰণে আমাৰ আৰু এটা ফৰ্মুলা লাগিব। এই ফৰ্মুলাটো হল x plus a into x plus b is equal to x square plus a plus b into x plus ab। সো এই ফৰ্মুলা মতে এটো পৰিছে না নাই আমি যদি চাই লও যে কি 8 plus root 3 আছে 2 plus root 3 আছে root 3 টো কি আছে দুটাত কমন আছে। আমি যদি এই root 3 টো যদি কি x বুলি ধৰো আৰু এটো a আৰু b বুলি যদি ভাবো তেনেহলে আমি চাও এটো ফৰ্মুলাত পৰিছে। আমি কি কৰিম এটো ঘুৰাই লিখিম। সো এনেকৈ দিয়া আছে আমাৰ 8 plus root 3 2 plus root 3 is equal to এটা আমি ঘুৰাই লিখিব পাৰো root 3 plus 8 এটো কি root 3 plus 2। যে ধুনিয়াকৈ আমাৰ এটো ফৰ্মুলাত পৰি গেছে x plus a into x plus b টাইপ। সো হেতু কৰিলে কি হয় x square plus a plus b into x plus ab। সো x square মানে এতে root 3 to x বুলি ধৰিছো x square plus a plus b
a মানে 8 b মানে 2 so a plus b into x মানে root 3 a plus b into x plus ab means a into b a means 8 b মানে 2 so root 3 square করলে কি হবে root 2 উঠি যাব so এটো থাকিব 3 plus 8 plus 2 10 into root 3 এটো হবো 10 root 3 plus 8 দুগুণ কিমান 16 আৰু 3 যোগ কৰিলে কিমান 19 plus 10 root 3 this is the answer 4 নম্বৰত আছে 1 by 1 plus root 2 so এটো কৰিবলৈ কি কৰিব লাগিব আমাৰ তলত যেহেতু 1 plus root 2 আছে এটো কি বুলি কোৱা হয় তলত এটা ভগ্নাংশৰ কি তলতটো কি বুলি কোৱা হয় হৰ ওপৰটো কি বুলি কোৱা হয় লব আমি এই কি কৰিব লাগিব হৰ পৰিমেয়কৰণ কৰিব লাগিব হৰ পৰিমেয়কৰণ আমি কেনে কৰিম সো কোৱেশ্চনটো আমি লিখি লও so this is 1 by 1 plus root 2 so ইয়াৰ হৰ পৰিমেয়কৰণ কৰিব লাগিব তলত কিমান আছে 1 plus root 2 so আমি কি কৰিম লব আৰু হৰত 1 minus root 2 দি পূৰণ কৰি দিম so ওপৰত 1 থাকক এনেকে 1 plus root 2 1 minus root 2 আমি তলতে দিলো পূৰণ 1 minus root 2 এনে কি কৰিব লাগে হৰ পৰিমেয়কৰণ কৰিব লাগে এতিয়া ওপৰত পূৰণ কৰিলে কিমান হ'ব 1 এদি 1 minus root 2 পূৰণ কৰিলে কিমান হ'ব 1 minus root 2 তলত এটা ফৰ্মুলাত পৰি আছে a plus b into a minus b ফৰ্মুলা হল a square minus b square so a মানে প্ৰথমটো minus a হল b square 1 minus root 2 1 square কৰিলে 1 minus root 2 square কৰিলে কিমান হ'ব root উঠি যাব only থাকিব 2 so 1 minus root 2 1 minus 2 মানে minus 1 হৰত কি কৰিব না লাগে মাইনাস ৰাখিব না লাগে সেই কাৰণে আমি কি কৰো উপৰে আৰু নিচে আমি কি কৰিব পাৰো minus 1 দি পূৰণ কৰি দিব পাৰো সো এটো কিমান হৈ যাব প্লাস হৈ যাব উপৰত কি হৈ যাব মাইনাস হৈ যাব সো minus 1 minus root 2 সো এটো মাইনাস মাইনাস প্লাস সো এটো আগত আনবা পাৰি আমি root 2 minus 1 this is our answer question number 5 আছে 4 by square root of 7 plus square root of 3 আগৰ নিচিনাই এটো কি কৰিব লাগিব হৰ পৰিমেয়কৰণ কৰিব লাগিব সো আমি এনেকৈ লিখিম 4 by square root of 7 plus square root of 3 so এটো কি কৰিব পাৰো 4 square root of 7 plus square root of 3 এটো প্লাস আছিল সেই কাৰণে আমি কি কৰিম square root of 7 minus square root of 3 তলতো পূৰণ কৰি দিলো ঠিক ওপৰতো পূৰণ কৰিব লাগিব square root of 7 minus square root of 3 আকৌ এতে যদি মাইনাস থাকিলে হয় আমি কি উপৰে আৰু নিচে আমি কি কৰি দিব পাৰিলো হয় প্লাস এদি পূৰণ কৰিলো হয় সো এটো এনেকৈ থাকক 4 বা আমি ভাঙি দিব পাৰো 4 root over 7 4 root over 3 so 4 into root over 7 that is 4 root over 7 minus 4 into root over 3 4 root over 3 এইটো আকৌ এটা ফৰ্মুলাত পৰিছে কোনটো ফৰ্মুলা a plus b into a minus b কি হল a square minus b square এইটো ফৰ্মুলা সো এটো a বুলি ধৰিব পাৰো এটো b বুলি ধৰিব পাৰো so a plus b into a minus b a square minus b square so ইয়াতে মানে square root of 7 whole square minus square root of 3 whole square so eto কেনেকৈ থাকিব 4 root over 7 minus 4 root over 3 root over 2 উঠি যাব so এটো থাকিব 7 root over উঠি যাব থাকিব 3 so 7 minus 3 হল 4 যেহেতু আমাৰ দুটাত 4 আছে এই 4 টো আমি কমন লিখি ৰাখিব পাৰো আমি না ভাঙিলেও হল হেতেন সো আমাৰ এটো 4 আৰু 4 কি যাব ক্যান্সেল যাব থাকিব কিমান square root of 7 minus square root of 3 this is the answer
কুৱেশ্যন নম্বৰ 6ত আছে 7 প্লাছ ৰুট 3 বাই 7 মাইনাছ ৰুট 3 আগৰ নিচিনা আমি কি কৰিব লাগিব ইয়াৰ হৰ পৰিমেয় কৰিব লাগিব সো আমি এনেকৈ লিখি ল'ম 7 প্লাছ ৰুট 3 7 মাইনাছ ৰুট 3 যেহেতু তলত কি আছে 7 মাইনাছ ৰুট 3 আমি ওপৰে আৰু তলে কি কৰিম 7 প্লাছ ৰুট 3 দি পূৰণ কৰি দিম সো 7 প্লাছ ৰুট 3 7 মাইনাছ ৰুট 3 ইয়াতে কি আছে মাইনাছ আছে সো আমি 7 প্লাছ ইয়াতে মাইনাছ থাকাৰ কাৰণে আমি কি কৰিলোঁ 7 মাইনাছ ৰুট 3 7 প্লাছ ৰুট 3 পূৰণ কৰিলোঁ সো এই 7 প্লাছ ৰুট 3 টো কি কৰিব লাগিব ওপৰতে পূৰণ কৰিব লাগিব সো 7 প্লাছ ৰুট 3 সো ইয়াতে আমাৰ দুটা ফৰ্মুলা পৰিব এটা ফৰ্মুলা হ'ব a প্লাছ b হোল স্কয়াৰ ইজ ইকুৱেল টু a স্কয়াৰ প্লাছ 2ac প্লাছ b স্কয়াৰ আৰু a প্লাছ b ইনটু a মাইনাছ b ইজ ইকুৱেল টু a স্কয়াৰ মাইনাছ b স্কয়াৰ কেনেকৈ পৰিব চাও আহা ইয়াতে কি আছে 7 প্লাছ ৰুট 3 7 প্লাছ ৰুট 3 দুটা একে সো আমি কি লিখিব পাৰো এটো 7 প্লাছ ৰুট 3 স্কয়াৰ তলত কি আছে 7 মাইনাছ ৰুট 3 7 প্লাছ ৰুট 3 দ্যাট ইজ a plus b into a minus b বা a minus b into a plus b same thing এটো মানে কি a square minus b square so এটোত কি হ'ব a square minus root over 3 whole square b square হল is equal to উপৰত এবাৰ a plus b whole square এই ফৰ্মুলা ফেলাম আমি a square plus 2ac plus b square so a square means 7 square plus 2 into a into b plus এই হল আমাৰ b স্কয়াৰ তলত কি হ'ব 7 স্কয়াৰ means 49 minus square root of 3 whole square মানে square root 2 উঠি যাব থাকিব কি 3 সো এটো ক্যালকুলেশন করলে আমাৰ কিমান হ'ব 7 স্কয়াৰ means 49 plus এটো কিমান হ'ব 7 দুগুণ 14 root over 3 plus square root of 3 whole square তেনে root উঠি যাব থাকিব কি 3 49 ৰ পৰা 3 বাদ দিলে কিমান হ'ব 46 49 plus 3 that is 52 plus 14 root over 3 তলত কি থাকিব 46 এতে আমি এতে আছে 52 এতে আছে 14 সো ইয়াৰ পৰা এতে আমি 2 কমন লব পাৰো সো 2 কমন ললে কি হ'ব আমাৰ 51 সো ইয়াতে কিমান থাকিব আমাৰ 26 26 দুগুণ কিমান 52 52 সো 14 2 কমন ললে কিমান থাকিব 7 7 root 3 সো 26 দুগুণ 52 7 দুগুণ 14 সো ইয়াতে আছে 46 আমি তো যদি কাটি দিও একবার যাব 46 এর মাঝে 2 কিমান বার যায় 23 টাইমস so it's equal to 26 plus 7 root over 3 by 23 this is the answer মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা ধন্যবাদ